ইতিহাসে খুঁৱৰি আছে যুগে যুগে তোমাৰে কাহিনী জনমভূমিৰ মুকুতিৰ বাবে গঢ়িছিলা সত্যাগ্ৰহ বাহিনী অভিবাদন হে সংগ্ৰামী স্বাধীনতাৰ ধ্বজাবাহী অভিবাদন হে সংগ্ৰামী স্বাধীনতাৰ ধ্বজাবাহী আপোন জীৱনৰ সুখ বাসনা এৰি থৈ হৈছিলা অঘৰী দেশ মাতৃৰ আশীৰ্বাদ লৈ আনিছিলা শাসনৰ বাঘজৰী অভিবাদন হে সংগ্ৰামী স্বাধীনতাৰ সেনানী অভিবাদন হে সংগ্ৰামী স্বাধীনতাৰ সেনানী স্বাধীনতাৰ সেনানী ভাৰতৰ ইতিহাস সমন্বয় আৰু সংহতিৰ ইতিহাস এই স্বৰ্ণীল ইতিহাসৰ পৰ্গজোপাত যুগে যুগে সাৰপানী যোগাই আহিছে মানুহ আৰু স্বদেশক প্ৰাণ ভৰি ভাল পোৱা এচাম দেৱতুল্য মনীষী ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কালছোৱাত দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো কেইবাগৰাকীও বিচক্ষণ উদাৰপন্থী দেশপ্ৰেমিকৰ জন্ম হৈছিল যিসকলৰ ভিতৰত অন্যতম মহম্মদ তৈবুল্লাদেৱ দেশসেৱক মানৱ দৰদী তৈবুল্লাদেৱ আছিল সঁচা অৰ্থত এগৰাকী ত্যাগবীৰ এক ৰাষ্ট্ৰত বিশ্বাসী স্বাভিমানী দেশভক্ত যিয়ে চাকৰি তথা উকালতি বাদ দি স্বদেশৰ মুক্তিৰ হকে আন্দোলন কৰিছিল ঘৰ সংসাৰৰ কথা নাভাবি সত্যাগ্ৰহ আন্দোলনৰ বাবে বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিছিল ব্ৰিটিছ পুলিচৰ হাতত বাৰে বাৰে বন্দী হৈ কাৰাবাস খাটিছিল তৈবুল্লাদেৱৰ প্ৰকৃত স্বদেশ প্ৰেম জাতীয়তাবাদ আৰু উদাৰতাৰ উমান পোৱা গৈছিল তেতিয়াই যেতিয়া স্বাধীনতা লাভৰ প্ৰাকক্ষণত অসমৰ মুছলিম লীগৰ কৰ্মকৰ্তাসকলে ব্ৰিটিছৰ কুপ্ৰৰোচনাত পৰি অসমক পাকিস্তানৰ অন্তৰ্ভুক্ত কৰিবলৈ বিভিন্ন কৌশলেৰে প্ৰচেষ্টা চলাইছিল কিয়নো সেই সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তৈবুল্লাদেৱে সাহসেৰে থিয় দিছিল মুছলিম লীগৰ বিৰুদ্ধে অসমক ভাৰতবৰ্ষৰ অবিচ্ছেদ্য অংগ কৰি ৰাখিবলৈ লগতে তেখেতে দুৰ্ঘোৰ বিৰোধিতা কৰিছিল ব্ৰিটিছ চৰকাৰৰ গ্ৰুপিং প্ৰস্তাৱৰ আৰু এইবোৰ কথা গান্ধীজী তথা কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত সবলভাৱে উপস্থাপন কৰিছিল যাৰ ফলশ্ৰুতিত তৈবুল্লাদেৱ মুছলিম লীগৰ কৰ্মকৰ্তাসকলৰ দ্বাৰা নিৰ্যাতিত হ'বলগীয়া হৈছিল তেখেতৰ ঘৰৰ সন্মুখত আন্দোলন কৰা হৈছিল মুৰ্দাবাদ ধ্বনি দিয়া হৈছিল শিলগুটি নিক্ষেপ কৰা হৈছিল তথাপিও সফল হৈছিল তৈবুল্লাদেৱৰ আপোচবিহীন ফৈ মৌলানা মহম্মদ তৈবুল্লা বুলি ক'লে আমাৰ সকলোৰে মনলৈ এনে এজন মানুহ আহে যিজন মানুহ আছিল অত্যন্ত নীতিনিষ্ঠ দৃঢ় আৰু নিষ্ঠাবান
কাৰণ অসমৰ স্বাধীনতা সংগ্ৰামী বহুবোৰ আছে, আমাৰ গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈকে আদি কৰি, কিন্তু এই গোটেইবোৰ নেতাৰ ভিতৰত যদি আপুনি তৈয়বুল্লাৰ কথা ভাবে তেতিয়াহ'লে পাব তৈয়বুল্লা আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ নেতাৰ ভিতৰত এনে এজন নেতা যি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতিটো পৰ্যায় মানে অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ব্যক্তিগত সত্যাগ্ৰহ আৰু শেষত যিটো ভাৰত ত্যাগ আন্দোলনৰ বাবে মহাত্মা গান্ধীয়ে সকলোকে আহ্বান জনাইছিল, প্ৰতিটো আন্দোলনতে আচলতে তৈয়বুল্লা চাহাবে জঁপিয়াই পৰিছিল। তেনে প্ৰেক্ষাপটত তৈয়বুল্লাৰ কথা আমি আচলতে দীঘলী পুখুৰীৰ পূব পাৰৰ এটা পথৰ মাজত সীমাবদ্ধ কৰি থকা যেন লাগে, যিটো মই ভাবোঁ অসমীয়া জাতিৰ এটা অকৃতজ্ঞতাৰ চিন। তেওঁৰ দেউতাক এজন উচ্চপদস্থ ব্ৰিটিছ চৰকাৰৰ বিষয়া আছিল আৰু ব্ৰিটিছৰ প্ৰতি তেওঁ অত্যন্তভাৱে ব্ৰিটিছৰ সেই শাসনৰ লগত একাত্ম হোৱা এজন মানুহ আছিল। কিন্তু সেইজন মানুহৰ পুত্ৰ হৈ তৈয়বুল্লাই কিন্তু কোনোদিন ব্ৰিটিছ চৰকাৰৰ কোনো ধৰণৰ কাম কাজত কেতিয়াও সঁহাৰি জনোৱা নাছিল। কিন্তু তেওঁৰ ব্যক্তিগত যিবোৰ দুৰ্যোগ বা তেওঁৰ যিটো ব্যক্তিগত আৰ্থিক সমস্যা, সেই গোটেইখিনি কথা আওকাণ কৰি গ্ৰুপিঙৰ সময়ত তেওঁ বিশেষকৈ যিহেতু কংগ্ৰেছৰ সভাপতি আছিল, তেওঁ যি ধৰণৰ এটা ভূমিকা লৈছিল, সেই ভূমিকাৰ কথা আচলতে আমাৰ অসমীয়া মানুহে মোৰ এনেকুৱা লাগে আমি যেন কেতিয়াবা তেওঁক পাহৰি গ'লোঁ। আৰু তেওঁৰ মানে অসমখনক ইমান ভাল পাইছিলে, তেওঁ সেই গ্ৰুপিঙৰ বিৰুদ্ধে অসমীয়া মানুহৰ যিখন সংগ্ৰাম, সেই সংগ্ৰামখন শক্তিশালী কৰাৰ স্বাৰ্থত তেওঁ কংগ্ৰেছৰ সভাপতি হৈও আমাৰ জাতীয় মহাসভাৰ অম্বিকাগিৰি ৰায়চৌধুৰীক তেওঁ দিল্লীলৈ লৈ গৈছিল। ইমানখিনি কথাৰ পাছতো কিন্তু কেতিয়াবা তেওঁৰ যিটো নীতিনিষ্ঠতাৰ কথা মই কৈছিলোঁ, সেইটো আৰু এটা কথাৰ প্ৰমাণ পাওঁ, যিটো কথা অসমত মই একেবাৰে চৰ্চা হোৱাটো নাপাওঁ। আপুনি জানে যে 1937 চনত যেতিয়া প্ৰাক স্বাধীনতা কালত প্ৰথম নিৰ্বাচন হয়, সেই নিৰ্বাচনত আচলতে সুকীয়া নিৰ্বাচন মানে ছেপাৰেট ইলেক্টৰেট আছিল। মানে মুছলমানসকলে তেনেকুৱা বিশেষ সমষ্টিত তেওঁলোকৰ মানুহে ভোট দি তেওঁলোকৰ প্ৰাৰ্থী জিকাইছিল। আৰু সেইটো কাৰণত আমাৰ মহম্মদ তৈয়বুল্লা চাহাবে বেয়া পায় তেওঁ স্বাধীনতাৰ আগৰ কালছোৱাত তেওঁ নিৰ্বাচনত অৱতীৰ্ণই হোৱা নাছিল। তেওঁক আমি কেতিয়া পাওঁ? তেওঁক আমি পাওঁ যে ভাৰত স্বাধীন হোৱাৰ পিছত তেওঁ দৰঙৰ পৰা নিৰ্বাচিত হৈ আহিছিল। আৰু দৰঙৰ পৰা নিৰ্বাচিত হৈ তেওঁ গোপীনাথ বৰদলৈ মন্ত্ৰীসভাত মন্ত্ৰী হোৱাৰ পিছতো তেওঁৰ সেই নীতিনিষ্ঠতাৰ মই যিটো কথা কৈছিলোঁ, সেই নীতিনিষ্ঠতাৰ বাবেই বিশেষ এটা কথাত আচলতে বৰদলৈৰ লগত তেওঁৰ মতানৈক্য হোৱাত তেওঁ কিন্তু চাকৰি পদত্যাগ কৰিছিল, মানে মন্ত্ৰিত্বৰ ভাৱ তেওঁ এৰি দিছিল। আৰু সেইটো কিন্তু সেই সময়ৰ নেতাসকলৰ মাজত থকা এইটো এটা সদ্ভাৱ যে বৰদলৈয়েও কিন্তু তেওঁক ভুল বুজা নাছিল। বৰদলৈয়ে কৈছিল আচলতে তুমি গুচি গ'লা, তুমি বুলি কৈছিল, যিহেতু তৈয়বুল্লা অলপ সৰু আছিল, আচলতে মইহে যাব লাগিছিল। এইখিনি বৰদলৈয়েও লিখি থৈ গৈছে। অত্যন্ত মেধাগুণ সম্পন্ন মহম্মদ তৈয়বুল্লাদেৱৰ জন্ম হৈছিল 1894 চনত গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থকা দীঘলী পুখুৰীৰ পাৰত, বৰ্তমান নবীন চন্দ্ৰ বৰদলৈ প্ৰেক্ষাগৃহত থকা ভূমিত। তৈয়বুল্লাদেৱৰ জন্মৰ সময়ত উক্ত ভূমি তেখেতসকলৰ পৰিয়ালৰ আছিল যদিও পৰৱৰ্তী সময়ত চৰকাৰে অধিগ্ৰহণ কৰাত পৰিয়ালটোৱে দীঘলী পুখুৰীৰ পূব পাৰত থকা ভূমিত নিগাজিকৈ থাকিবলৈ লয়। তৈয়বুল্লাদেৱৰ পিতৃ মছিউদ উল্লা চাহাব ব্ৰিটিছৰ দিনৰ বৰ হাকিম আছিল। পিতৃয়ে কৰ্মসূত্ৰে অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিবলগীয়া হোৱা হেতুকে তৈয়বুল্লাদেৱৰ শিক্ষা জীৱন আৰম্ভ হৈছিল গোলাঘাটৰ বেজবৰুৱা হাইস্কুলত। পৰৱৰ্তী সময়ত শিৱসাগৰৰ চৰকাৰী হাইস্কুলৰ পৰা অসমৰ ভিতৰত প্ৰথম হৈ সুখ্যাতিৰে এণ্ট্ৰেন্স পৰীক্ষা পাছ কৰে তৈয়বুল্লাদেৱে। তাৰ পাছত পিতৃৰ অকাল বিয়োগ ঘটাত তেওঁলোকৰ পৰিয়ালটি গুৱাহাটীৰ নিজ গৃহলৈ গুচি আহিবলগীয়া হয়। তৈয়বুল্লাদেৱে গুৱাহাটী কটন কলেজৰ পৰা প্ৰথম বিভাগত ISC পাছ কৰি কলিকতাৰ প্ৰেছিডেন্সি কলেজত নামভৰ্তি কৰে আৰু উক্ত কলেজৰ পৰা প্ৰথম স্থান অধিকাৰ কৰি বিশ্ববিদ্যালয়ৰ ভিতৰত পদাৰ্থ বিজ্ঞানত সৰ্বোচ্চ নম্বৰ লৈ BSc ডিগ্ৰী লাভ কৰে। তাৰ পাছত তেখেতে স্বৰ্ণপদকসহ প্ৰথম শ্ৰেণীৰ MSc ডিগ্ৰী লাভ কৰে। 1919 চনত তেখেতে সুখ্যাতিৰে আইনৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। তৈয়বুল্লাদেৱে কৰ্মজীৱনৰ পাতনি মেলিছিল আলিগড় জামিয়া মিলিয়া বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ প্ৰবক্তা হিচাপে। ইয়াৰ পাছতে তেখেতে শিৱসাগৰৰ এক সম্ভ্ৰান্ত পৰিয়ালৰ জীয়ৰী মজিদা বেগমৰ লগত বিবাহপাশত আবদ্ধ হয়। জামিয়া মিলিয়া বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে এবছৰ কাম কৰাৰ পাছত তেখেতে চাকৰি বাদ দিয়ে আৰু 1921 চনত গান্ধীজীৰ নেতৃত্বত
সমগ্ৰ ভাৰততে চলা অসহযোগ আন্দোলনত জঁপিয়াই পৰিছিল। পৰৱৰ্তী সময়ত ওকালতি কৰিছিল যদিও অসহযোগ আন্দোলনৰ বাবে এই বৃত্তি এৰিবলগীয়া হয়। স্বাধীনতা আন্দোলন চলি থকা সময়ত এবাৰ তৈবুল্লাদেৱে একেৰাহে 2 বছৰ কাৰাবাস খাটিবলগীয়া হয় আৰু কাৰাগাৰত থকা অৱস্থাতে তেখেতৰ পত্নীৰ অবাঞ্ছিতভাৱে মৃত্যু ঘটে। কাৰাগাৰৰ পৰা ওলাই আহি তেখেতে আপোন ঘৰখনৰ যথেষ্ট আহুকাল প্ৰত্যক্ষ কৰে আৰু ঘৰখন চলাবলৈ আদু বেগমক দ্বিতীয় বিবাহ কৰে। কিন্তু তৈবুল্লাদেৱৰ সাংসাৰিক জীৱনৰ বেদনাই লগ নেৰিলে। কিছুদিনৰ পাছত দ্বিতীয় পত্নীৰো বিয়োগ হয়। পত্নী বিয়োগৰ এই শোকাবহ ঘটনাৰ বিষয়ে জানিব পাৰি গান্ধীজীয়ে তেখেতলৈ সমবেদনা জ্ঞাপন কৰি পত্ৰ লিখি পঠিয়াইছিল, য'ত উল্লেখ কৰিছিল যে মৃত্যু সকলো জীৱনৰে এক সাধাৰণ পৰিমাপ। জন্ম আৰু ভৱিষ্যত থাকিলে মৃত্যু অৱধাৰিত। হেৰুৱা শব্দটো আমাৰ বাবে তেনেই সাধাৰণ। তাৰ পাছত তেওঁ শিৱসাগৰৰ বিলকিছ বেগমক বিয়া কৰায়। পিতৃ হিচাপে তেখেত আছিল এজন মৰমীয়াল, দায়িত্বশীল আৰু নিষ্ঠাৱান ব্যক্তি। তেওঁ বহুত ডেডিকেটেড মানুহ আছিলে। তেওঁ যিকোনো কাম মানে কৰিবলৈ কাৰণে যেতিয়া লয় সেই কামটো কমপ্লিট কৰে আৰু আমাকো সেই ডেডিকেশ্যনটো শিকাইছিলে আৰু কৈছে কেতিয়াও ভাঙি নপৰিবা, সদায় তোমালোকে চেষ্টা কৰি থাকিলেই তোমালোকৰ জয় হ'ব। যিকোনো কাম পঢ়া শুনা হওক যি হয়। আৰু এতিয়া আমি দিল্লীলৈ গৈছিলোঁ 1959-ত। তেতিয়া আপোনালোকে ভাবিব নোৱাৰিব যে এজন MP মেম্বাৰ অফ দ্য পাৰ্লিমেণ্ট তেওঁ মানে বাছেৰে অহা যোৱা কৰিছিলে। আমি যেনেকৈ স্কুললৈ গৈছিলোঁ বাছেৰে, ছেইম ট্ৰান্সপৰ্ট DTU বাছ বুলি কয় দিল্লীত, সেইবোৰতে উঠি পেলাই গৈছিলে। তেনেকৈ আমাক এনে চব চিম্প্লিচিটি ৱাজ হিজ মটিভ আৰু বহুত চিম্পল আছিলে। আমাকো এনেকৈ মানে বহুত কাপোৰ কানিৰ কাৰণে নালাগে বুলি কয়, যিখিনি আছে সেইখিনিয়ে চাফ চিকুণকৈ। হি ৱাজ ভেৰি নিট এণ্ড ক্লিন। তেওঁ বহুত চাফা, একদম কাপোৰত দাগ নলগা কাপোৰ পিন্ধিছিলে, ষ্টাৰ্চ থকা কাপোৰ পিন্ধিছিলে। তেওঁ বহুত ডিচিপ্লিন আছিলে। তেওঁ কয় যে য'ৰে বস্তু ত'তে থ'বা, তুমি এনে আন্ধাৰতো যেন তুমি চকু মুদি গৈ পেলাই সেই বস্তুটো তুমি ওলাব পাৰা। তেওঁৰ এইটো এটা মটিভ আছিলে। আৰু আমাক তেনেকৈ আমি কিতাপ পত্ৰ যেতিয়া পঢ়া হৈ যায় আমি লগে লগে সামৰি এটা জেগাত থ'ব লাগে। ডিচিপ্লিন মানে তেওঁৰ কেতিয়াও খং কৰা নাছিলে, কিন্তু কথাবোৰ যেনেকৈ শিকাইছিলে আমাৰ ডাঙৰ বাইদেউৰ পৰা একদম সৰু ভণ্টিলৈকে চবেই এইটো কথা উপলব্ধি কৰিছিলে আৰু সিহঁতে ফ'ল' কৰিছিলে। এটা সৰু ইনচিডেণ্ট এটা আছে। দিল্লীত তেখেতে AICCৰ মানে মেম্বাৰ আছিল। জৱাহৰলাল নেহৰু তেতিয়া মানে তিনমূৰ্তি ভৱনত জৱাহৰলাল নেহৰু তেতিয়া আছিল। তেখেতৰ ডাঙৰ লঞ্চন আছে। এদিন বোলে গৰম দিনত AICC মিটিং পাইছে গধূলা সময়ত, বাহিৰত চব গালি তালি দি পেলাই চবকে মাতিলে মেম্বাৰবিলাকক, বাকী কেবিনেট মিনিষ্টাৰো আহিলে। তাৰপিছত জৱাহৰলাল নেহৰু এনেকুৱা এখন চোফাত মানে চেয়াৰত মানে কি বহিছে, বাকীবিলাকক চব মানে গালি মানে কি কয় তেতিয়া মানে প্ৰাইম মিনিষ্টাৰ তেতিয়া চবেই তলত বহিছে, তাৰ ককা দেউতা পিছফালে থিয় হৈ আছে। তেতিয়া বোলে নেহৰুৱে ক'লে তই বোলে চাব আবি বেঠ যায়ে, তই বোলে তেখেতে ককা দেউতাই কৈছে নাই आप कुर्सी में बैठे हैं, मैं नीचे नहीं बैठने वाला हूँ, ऐसे ही ठीक है, मैं खड़ा ही रहूँगा। তেতিয়া নেহৰুৱে কৈছে কি সিহঁতৰ মানুহ মাতি পেলাই তাৰ কুৰ্চীটো হটাও। নেহৰু সেইখিনি ক'বলৈ গাঁত আছিলে তেখেতৰ। সাংসাৰিক জীৱনৰ কটনা আহুকালৰ মাজতো তৈবুল্লাদেৱে সত্যাগ্ৰহ আন্দোলনৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল। 1921 চনৰ পৰা 1942 চনৰ ভিতৰত তেখেতে মুঠ প্ৰায় 7 বছৰ কাল কাৰাবাস খাটিবলগীয়া হৈছিল। তৈবুল্লাদেৱৰ চিন্তা চেতনা আছিল ব্যক্তিগত জীৱনৰ সুখ স্বাচ্ছন্দ্য অনুভূতিৰ ঊৰ্ধত, যি দেশ সেৱাৰ ক্ষেত্ৰত সদায় অনবদ্য অৰিহণা যোগাইছিল। (1926 চনত গুৱাহাটীৰ পাণ্ডুত অনুষ্ঠিত হোৱা নিখিল ভাৰত কংগ্ৰেছ অধিৱেশনত
আদৰণি সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল তৈবুল্লাদেৱ। উক্ত অধিৱেশনৰ বাবে প্ৰস্তুত কৰা মণ্ডপ ধুমুহাই ভাঙি পেলোৱাত পুনৰ নিৰ্মাণ কৰিবলৈ কংগ্ৰেছৰ ধনৰ নাটনি হৈছিল। তেতিয়া মৌলানা আবুল কালাম আজাদ আৰু পণ্ডিত জৱাহৰলাল নেহৰুৱে কিছু সহায় কৰে। তেনেদৰে গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন আৰু সিদ্ধিনাথ শৰ্মাদেৱে বহু কষ্ট কৰি অলপ টকা যোগাৰ কৰি দিয়ে। তাৰ পাছতো প্ৰয়োজনীয় ধনৰ নাটনি হোৱাত তৈবুল্লাদেৱে নিজৰ পৈতৃক ভেটিৰ একাংশ বিক্ৰী কৰি সভা মণ্ডপ পুনৰ নিৰ্মাণৰ বাবে ধন আগবঢ়ায়। এই কথাৰ পৰাই আমি সহজে অনুমান কৰিব পাৰোঁ তৈবুল্লাদেৱৰ ত্যাগ আৰু স্বদেশ প্ৰেমৰ স্বচ্ছতা। তৈবুল্লা চাহাবৰ কথা মনত আহিলেই মোৰ এষাৰ কথা মনত আহে যে 1940 তৈবুল্লা চাহাব আছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি, প্ৰদেশ কংগ্ৰেছৰ সভাপতি, আৰু তেওঁ অম্বিকাগিৰিৰ মিতা আছিল। আৰু অম্বিকাগিৰি সেই সময়ত ডেকা অসম বাতৰি কাকত ওলাইছিল। আৰু তেওঁ কটন কলেজৰ কেইজনমান ছাত্ৰক বিক্ৰী কৰিব দিছিল যে তহঁতে কাগজ বিক্ৰী কৰ আৰু ইমান % কমিশ্যন ৰাখি 30% কমিশ্যন ৰাখি মোক দিবি। তাৰপিছত এদিন হ'ল কি, ল'ৰাকেইজনমানে 5জনমান ল'ৰাই বিক্ৰী কৰি পেলাই যিখিনি পইচা পালে 3 টকা অম্বিকাগিৰিৰ হাতত দিলে কমিশ্যন ৰাখি পেলাই। আৰু এনে সময়তে তেওঁৰ মিতাক তৈবুল্লা চাহাব আহি পালে। আহি পেলাই কাণে কাণে ক'লে যে আজিতো ডাঙৰ কথা, ৰান্ধিবৰ কাৰণে চাউলেই নাই ঘৰত, মিতা কি কৰা যায়? তেতিয়া মিতাকে অম্বিকাগিৰি ৰাইচৌধুৰী ঘৈণীয়েকক ক'লে, হেৰা ডেকা অসম বিক্ৰী কৰি যে 3 টকা পাইছোঁ, মিটাৰো আজি হাহাকাৰ, তাৰে 1.5 টকা মিটাক দিয়া আৰু 1.5 টকাৰে আমাৰ চাউল কিনা। অথচ এজন প্ৰদেশ কংগ্ৰেছৰ সভাপতি, তেতিয়াৰ কংগ্ৰেছ আছিল তেনেকুৱা টেগৰ ৰাজনীতি। তৈবুল্লা বুলিলেই আমাৰ মনলৈ আহে একেবাৰে এখন নিভাঁজ মানে অসাম্প্ৰদায়িক উদাৰ মনৰ ব্যক্তি আৰু পৰিয়াল। তেওঁৰে কন্যা মীৰা জেলিল আমি কটন কলেজত পঢ়োঁতে পাইছোঁ, মানে অসমীয়া সাহিত্য চৰ্চা কৰে, অসমীয়া সাজপাৰ পৰিধান কৰে, সকলোবিলাক মানে অসমীয়া ধ্যান ধাৰণা মানে পৰম্পৰাটো, গতিকে গোটেই পৰিয়ালটো তেনেকুৱা। 1947 চনৰ 15 আগষ্ট তাৰিখে গুৱাহাটীত প্ৰথম স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰাৰ সৌভাগ্য অৰ্জন কৰিছিল তৈবুল্লাদেৱে। আপোন মাটিক প্ৰাণ ভৰি ভাল পোৱা তৈবুল্লাদেৱ সঁচা অৰ্থত আছিল নিৰ্ভীক স্পষ্টবাদী, উদাৰ আৰু ধৰ্ম নিৰপেক্ষ মানৱতাবাদী নেতা। তেখেতৰ সৈতে আদৰ্শগত মিল নথকা নেতাসকলেও তেখেতৰ ব্যক্তিত্ব আৰু আচৰণত সময়ে সময়ে শিৰণত কৰিবলৈ বাধ্য হৈছিল। মুছলিম লীগৰ সমৰ্থনকাৰী স্বাধীনতাৰ আগৰ প্ৰধানমন্ত্ৰী ছাৰ ছৈয়দ ছাদুল্লা চাহাবে এদিন মুছলিম লীগৰ তীব্ৰ বিৰোধিতা কৰা তৈবুল্লাদেৱৰ বিষয়ে ক'বলৈ বাধ্য হৈছিল। তৈবুল্লাৰ সৈতে মোৰ ৰাজনীতিৰ অভিমত সম্পূৰ্ণ বিৰোধী, কিন্তু তেখেতৰ দৰে এগৰাকী স্পষ্টবাদী, নিৰ্ভীক, সৎ, উদাৰ আৰু বহু অনাটনৰ সন্মুখীন হৈও ৰাজনীতিৰ মতত হিমালয়ৰ দৰে অচল অটল হৈ থকা ব্যক্তিৰ ব্যক্তিত্বক মই সন্মান কৰোঁ। স্বাধীনতা লাভৰ পাছত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ মন্ত্ৰীসভাত মহম্মদ তৈবুল্লাদেৱ আছিল আবকাৰী, প্ৰচাৰ আৰু কাৰাগাৰ বিভাগৰ মন্ত্ৰী। মন্ত্ৰিত্বৰ কালছোৱাত তেখেতে মদ আৰু কানি নিবাৰণৰ লগতে কাৰাগাৰসমূহৰ উন্নয়নৰ বাবে বহু সংস্কাৰ সাধন কৰিছিল।
পৰৱৰ্তী সময়ত ক্ৰমে 1952 আৰু 57 চনত তৈবুল্লাদেৱে একেৰাহে দুবাৰ ৰাজ্যসভাৰ সদস্য মনোনীত হৈছিল আৰু একান্ত নিষ্ঠা আৰু সততাৰে দেশ সেৱাৰ কাম কৰিছিল। (1966 চনৰ 30 অক্টোবৰ তাৰিখে এইগৰাকী মহান দেশ সেৱকে গুৱাহাটী নিজ বাসভৱনত ইহলীলা সম্বৰণ কৰে। এইগৰাকী মহান নেতাৰ পবিত্ৰ স্মৃতিত অসম চৰকাৰে গুৱাহাটী দীঘলী পুখুৰীৰ পূব পাৰৰ পথটি তথা হকী ষ্টেডিয়ামটো তেখেতৰ নামত নামাকৰণ কৰিছে। তেওঁ কাৰাগাৰত থকাৰ সময়ত সেই 40ৰ দশকত মানে ভাৰত ত্যাগ আন্দোলনৰ পাছত তেওঁ যিখন কাৰাগাৰৰ চিঠি লিখি থৈ গৈছিল, এই নেহেৰুৱে ইন্দিৰা গান্ধীৰে লিখাৰ দৰে তেওঁৰ ছোৱালীলৈ লিখা যিখন মানে কিতাপ গ্ৰন্থ, সেই গ্ৰন্থত কিন্তু অকল স্বাধীনতা আন্দোলনৰ বৰ্ণনাত্মক বিৱৰণতেই কিন্তু গ্ৰন্থখন সীমাবদ্ধ হোৱা নাই। এই গ্ৰন্থৰ মাজত দৰ্শন আছে, এই গ্ৰন্থৰ মাজত মানৱতাবাদ আছে, এই গ্ৰন্থৰ মাজত পৃথিৱীৰ বিভিন্ন দেশৰ, পৃথিৱীৰ বিভিন্ন ধৰ্মৰ কথা আছে। গতিকে সেই কথাবিলাকেও উমান দিয়ে আচলতে তৈয়বুল্লাৰ মনটো কিমান ধৰণে সকলো দিশ সামৰি অসমৰ ভালৰ বাবে তেওঁ কাম কৰিব বিচাৰিছিল। আৰু আজি মই ভাবোঁ শেষত ক'বলৈ হ'লে এইটো অসমীয়া মানুহৰ দায়িত্ব। আমি যোৱা 70-75 বছৰত আচলতে বা বিশেষকৈ তেখেত ঢুকুৱাৰ পিছৰ যদি আমি 50-60টা বছৰ চাওঁ, আমি তেখেতৰ স্মৃতি যুগমীয়া কৰিব পৰা নাই। আমি অকৃতজ্ঞতাৰ পৰিচয় দি আছোঁ। অনাগত সময়ত অসমীয়া মানুহৰ দায়িত্ব তৈয়বুল্লা চাহাবক সোঁৱৰণ কৰে আৰু তেখেতৰ জীৱন দৰ্শনৰ দ্বাৰা নিজক অনুপ্ৰেৰণা দিবলৈ চেষ্টা কৰে। মই ভাবোঁ অসমৰ ভাল হ'ব, অসমীয়াৰ ভাল হ'ব আৰু তৈয়বুল্লাই যিখন সমাজৰ সপোন দেখিছিল সেই সপোন বাস্তৱত ৰূপায়িত হ'ব। তৈবুল্লাদেৱ আছিল মুক্তিযুঁজাৰৰ সমান্তৰালকৈ এগৰাকী প্ৰজ্ঞাৰ সাধক, সুলেখক। তেখেতৰ কাপত সৃষ্টি হৈছিল জীৱন, সমাজ আৰু স্বদেশ প্ৰেম বিষয়ক কেইবাখনো মূল্যৱান গ্ৰন্থ, যেনে কাৰাগাৰৰ চিঠি, ইছলাম এণ্ড নন ভাইলেন্স, বিটুইন দ্য চিম্বল এণ্ড দ্য আইডল এট লাষ্ট, উম্মুল কুৰাণ ইত্যাদি। তেখেতৰ অনন্য ব্যক্তিত্ব, আদৰ্শ, উদাৰচিতীয়া মনোভাৱ তথা দেশ মাতৃৰ প্ৰতি আগবঢ়োৱা নিস্বাৰ্থ সেৱাক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ আৰু যাচিছোঁ একাজলি ভক্তি ভৰা অঞ্জলি। অভিবাদন হে সংগ্ৰামী স্বাধীনতাৰ সেনানী, অভিবাদন হে সংগ্ৰামী স্বাধীনতাৰ সেনানী, স্বাধীনতাৰ